কমলাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ KLৰ 24তম শ্বহীদ দিৱসৰ ব্যাপক প্ৰস্তুতি বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী তথা বেটিয়াৰৰ বামুণগাঁৱত অহা 26 ডিচেম্বৰত উদযাপন হ'ব KLৰ শ্বহীদ দিৱস। সিদিনা পুৱা 7 বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলিব সমিতিৰ সভাপতি মৃদুল ৰায়ে। ইয়াৰ পিছতে শ্বহীদ বেদীত মাল্যাৰ্পণ কৰিব সুবোধ চৌধুৰীয়ে। বিয়লি অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত কেন্দ্ৰীয় ডেপুটি CNC ধনঞ্জয় বৰ্মন উপস্থিত থাকি ভাষণ প্ৰদান কৰিব বুলিও উদ্যোক্তাই গোষ্ঠীয়ে জানিবলৈ দিয়ে। প্ৰাক্তন KL কল্যাণ আৰু উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া শ্বহীদ দিৱসৰ সমূহ কাৰ্যসূচীত কোচ ৰাজবংশী জনগোষ্ঠীয় সকলো সংগঠন স্বগোষ্ঠীয় ৰাইজৰ লগতে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা একান্তভাৱে কামনা কৰিছে উদ্যোক্তা গোষ্ঠীয়ে। ধন্যবাদ। প্ৰাক্তন KL কল্যাণ আৰু উন্নয়ন সমিতিৰ উদ্যোগত 24তম শ্বহীদ দিৱস উদযাপন বামুণগাঁও চালকোছা কোকৰাঝাৰ কামতাপুৰ 26 ডিচেম্বৰ। আমাৰ কাৰ্যসূচীত প্ৰথমে আছে ৰাতিপুৱা 6 বজাত চাফাই অভিযান, ৰাতিপুৱা 7 বজাত পতাকা উত্তোলন, ৰাতিপুৱা 7:10 বজাত জাতীয় গামোচা উত্তোলন আৰু ৰাতিপুৱা 7:30 বজাত বন্তি প্ৰজ্বলন, ৰাতিপুৱা 40 বজাত শ্বহীদ বেদী মাল্যাৰ্পণ, ৰাতিপুৱা 10 বজাত বৃক্ষৰোপণ, দুপৰীয়া 12:30 বজাত ভজনলাল মুকলি আৰু আবেলি 3 বজাত মুকলি সভা, সন্ধিয়া 6 বজাত শ্বহীদ বেদী বন্তি প্ৰজ্বলন। এইখিনিয়ে আমাৰ কাৰ্যসূচীৰ। 26 ডিচেম্বৰ তাৰিখে বৃহস্পতিবাৰ দিনা আমাৰ এই কমতাপুৰবাসী ৰাইজক মই আহ্বান কৰোঁ, আমাৰ এই শ্বহীদ দিৱস প্ৰগ্ৰামখনত তাৰে দলে দলে যোগদান কৰে মানে উপস্থিত হয়। এইকাৰণে মই ৰাইজক এইখিনিয়ে মই আহ্বান কৰিলোঁ। আৰু কি মুকলি সভাত থাকিব আমাৰ ডেপুটি CNC ধনঞ্জয় বৰ্মন। পৰ্বতঝোৰাৰ পৰা লাতিফুৰ ইছলামৰ ৰিপৰ্ট, এনি নিউজ লাইভ 24/7। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।